দিহিংচাং বহুমুখী প্ৰকল্প বিশেষভাৱে দিচাঙৰ এটা এৰাহুতি দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ পৰি আছিলে পানীবিলত আৰু এই অব্যৱহৃত হৈ থকা এই এৰাহুতিটো আমাৰ স্থানীয় যুৱকসকলৰ সহযোগত আমি মৎস্য উৎপাদনৰ এক কেন্দ্ৰ হিচাপে আমি গঢ়ি তুলিলোঁ আৰু যাৰ বাবে প্ৰায় 120 জন যুৱক স্থানীয় যুৱকে মৎস্য পালনেৰে যোৱা দিনবিলাকত তেওঁলোকে স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰিছে আৰু যোৱা বছৰৰ পৰা এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নতুন বছৰক আদৰাৰ এটা উৎসৱ জাতীয় আৰু এটা খুব সুন্দৰ ব্যৱস্থা এটা গঢ়ি তুলিছে সকলো ৰাইজে ইয়াত সহযোগিতা আগবঢ়াইছে আৰু ইয়াতে বিভিন্ন ধৰণৰ উৎপাদনমুখী কামো ইতিমধ্যে আৰম্ভ হৈছে আমাৰ আত্মনিৰ্ভৰ অসম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সপোন অসমখনক আমাৰ ৰাষ্ট্ৰৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা লাভ কৰা তাৰ কাৰণে আমাৰ উদ্যমী যুৱক যুৱতীসকলক বিভিন্ন ধৰণে দিহা পৰামৰ্শৰ পৰা প্ৰশিক্ষণ ইত্যাদিৰ পৰা আৰম্ভ কৰি এখন বজাৰো যাতে দিব পৰা যায় তাৰ কাৰণে প্ৰয়াস আমি কৰিছোঁ এইবাৰো এই নতুন বছৰ কেৱল ফূৰ্তি তামাচাই নহয় বৰঞ্চ আমি স্থানীয় যুৱক যুৱতীসকলক কেনেধৰণে আত্মসংস্থাপনৰ পথ তেওঁলোকে পাব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ স্কিল ট্ৰেইনিঙো অহা 2-4 দিন ইয়াতে হ'ব ইয়াত বিভিন্ন ন চিন্তা আমি কৰিবলৈ সুযোগ পাম স্কিল ট্ৰেইনিঙৰ জৰিয়তে আৰু আমি আপোনালোকে যদি চাই ইয়াতে 2-4খন ষ্টল লাগিছে তেওঁলোকক আমি আজি কেইদিনমানৰ আগত তেওঁলোকক আমি ট্ৰেইনিং দি আছিলোঁ আৰু সেই ট্ৰেইনিং পোৱা সেই মহিলাসকল আজি তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী লৈ এই মেলাত আহি তেওঁলোকে অংশগ্ৰহণ কৰিছে গতিকে এখন আত্মনিৰ্ভৰ অসম চুকে কোণে আমি কৰি তুলিব লাগিব গতিকে পানী বিলতো ইয়াৰ প্ৰয়াস কৰিছে সকলোকে অসমবাসী সকলো ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ নতুন বছৰ নতুন চিন্তাৰে তেওঁলোকে আগবাঢ়ক নতুন পৰিকল্পনাৰে আগবাঢ়ক কাৰণ আমাৰ দেশৰ নেতা আদৰ্শবাদী নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন আত্মনিৰ্ভৰ ভাৰতৰ সপোন দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন আত্মনিৰ্ভৰ অসমৰ সপোন দেখিছে আৰু আমি প্ৰত্যেকেই যদি আমাৰ নিজৰ সপোনবিলাক বাস্তৱ কৰোঁ ডেফিনেটলি আত্মনিৰ্ভৰ অসম আত্মনিৰ্ভৰ ভাৰত হ'ব